আজি আমি হাটশিঙিমাৰী ৰঘুপাৰাৰ এখন হোটেলত উপস্থিত হৈছোঁ, মাৰিয়া হোটেল। একেবাৰে ফেমাছ হয়। আমি অলপ ইয়াৰ পৰিৱেশটো দেখুৱাওঁ। কাষ্টমাৰ কেনেদৰে শাৰী পাতি আছে খোৱাৰ কাৰণে চাওক। এয়া চব কাষ্টমাৰ। এয়া চালমাৰাৰ পৰা আহিছে ভাত খোৱাৰ কাৰণে। চাওক এয়া ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবৰ বহুত ভাল লাগিছে দেই। চবে চাওক এয়া এজন আছে খাই তাৰ পৰা আমি মন্তব্য ল'ম। দাদা কি খালে আপুনি? আজি হাঁহৰ মাংস খালোঁ। কেনেকুৱা টেষ্ট পালে? বহুত ডিলিচিয়াছ, বহুত টেষ্ট। আজি খাই পেলাই মোৰ এনেকুৱা ভাল লাগিছে। মই সাধাৰণতে বাহিৰত নাখাওঁ, আজি খাইছোঁ। কিন্তু হাঁহৰ মাংস যে ইমান ধুনীয়া বনাইছে মই নিজেই আচৰিত হৈ গৈছোঁ। মানে মই 3 প্লেট হাঁহৰ মাংস খাইছোঁ, কলিজা লৈছোঁ। বহুত ভাল লাগিছে। মই ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ ৰন্ধাৰ কাৰণে। কি ক'ব হাটশিঙিমাৰীবাসীক কি মানে আহ্বান কৰিব? আমি ক'ম যে যদি ভাল সোৱাদ ল'ব বিচাৰে তেনেহ'লে এই হোটেলটোৰ কি নাম আছে, মাৰিয়া হোটেলত আহক। এই হোটেলটো খাৰুৱাবন্ধাৰ ৰঘুপাৰাৰ ৰাস্তাৰ কাষতে হোটেল। এই হোটেলত আহক, আপোনালোকে ভাল জুতি লওক হাঁহৰ মাংসৰ। হয়, ধন্যবাদ। আৰু আছে আমি মন্তব্য ল'ম, চাওঁ কেনেকুৱা টেষ্ট পালে। এয়া চাহজাহান আছে আমাৰ সৈতে। কি ক'ব চাহজাহান, কেনেকুৱা খালে? মই যোৱাকালিও ৰাতি খাই গৈছোঁ। সেই টেষ্টত মানে জিভাটো মানে হেৰিও হোৱা নাই। আকৌ আজি আহিছোঁ আমি। আমাৰ দক্ষিণ আলমাৰ পৰা বন্ধু আহিছে কেইটামান। আপোনালোকে আহক খাৰুৱাবন্ধা ৰঘুপাৰাত মাৰিয়া হোটেলত সাহস জুতি লওক। এবাৰ যদি আপোনালোকে খাই এসাঁজ আৰু নেক্সটত আহিব বুলি মই চিয়'ৰ। আৰু কিয়নো ঘৰুৱা যোনটো খাদ্য আমাৰ ঘৰুৱাভাৱে আমাৰ তৈৰি কৰে মাৰিয়া হোটেলত। হাঁহৰ যোনটো মাংস প্ৰাইচো ইমান নহয় আৰু এইটো চিন্তা কৰিব নালাগে বাৰু। আমি খাইছোঁ 200 টকা লৈছে প্লেট, ভাত আৰু পানী লৈ। মাংস লৈ মাত্ৰ ইয়াত এইটো নহয়, ইয়াত ৰান্ধাৰ যিটো নেচাৰ, যেনেকৈ ৰান্ধে ৰান্ধাটো আমাৰ 90 দশকত যেতিয়া আমাৰ আইহঁতে ৰান্ধিছিল, মাটিৰ চোলাত খৰিৰে ৰান্ধিছিল, তেনেকুৱাকৈ ৰান্ধে সকলোবিলাক 90 দশকৰ। আৰু যিটো টেষ্ট সেইটো মানে ক'ব লাগিব অমায়িক। আৰু এইটো শলাগ ল'বলগীয়া। কাষ্টমাৰ জেগা আছে শাৰী পাতি চাহ খোৱাৰ কাৰণে বহুত দূৰৰ পৰা আহিছে। আৰু আছে আমাৰ সৈতে কাষ্টমাৰ, কথা পাতিম আমি। এয়া দুজন আছে, আনিছিলোঁ আৰু শহীদুৰ ৰহমান। আমি কথা পাতিম। কি ক'ব আনিছোঁ, কেনেকুৱা খালে? সঁচাকৈ যোনটো মানে ঘৰুৱা খোৱাৰ সোৱাদ, আগত যেনেকৈ আমাৰ খৰিৰে ৰন্ধা বঢ়া কৰিছিল, তাৰপিছত গেছ আহিল। গেছত আচলতে বস্তুৰ আচল আমি সোৱাদটো নাপাওঁ। এতে খালে আপোনালোকে যে আগৰ দিনৰ যোনটো খৰিৰে দিয়ে ৰন্ধা বঢ়া কৰিছিল তাৰ সোৱাদটো সঠিক পাব। আমি শহীদুৰ পৰা অলপ শুনিম। কি ক'ব, কেনেকুৱা খালে? তাৰমানে কথাটো হ'ল, আমাৰ এইখন জিলাতে 500ৰো অধিক ৰেষ্টুৰেণ্ট আৰু হোটেল আছে। কিন্তু যিহেতু মাণ্ডলপাৰা হোটেলৰ কাৰণে বিখ্যাত হয়, কিন্তু ইয়াত ব্যতিক্ৰম এইকাৰণেই মানে হাঁহৰ মাংসটো পোৱা নাযায় আমাৰ জিলাখনত, একমাত্ৰ ইয়াত পোৱা যায়। আজি প্ৰথম আহিলোঁ, খালোঁ, বহুত ভাল লাগিছে। আছে আৰু আমাৰ এই মাৰিয়া হোটেলৰ স্বত্বাধিকাৰী আছে, আমি কথা পাতিম। চ' কি ক'ব দাদা, আপোনাৰ হোটেলৰ নাম কি আছিলে? মোৰ হোটেল নহয়, মোৰ দাদাৰ হোটেল, মোৰ মাহীকৰ ল'ৰা। হোটেলৰ নাম হ'ল মাৰিয়া হোটেল। এই হোটেলখন আছে আপোনাৰ খাৰুৱাবন্ধাৰ পৰা মামলাপাৰা ৰোডলৈ আহোঁতে বাটতে পাব, ৰঘুপাৰা বুলি কয়। ইয়াত আহিলে পাব। আমি মানে এটা বস্তু আপোনালোকক এচুৰেঞ্চ দিব পাৰোঁ যে হাইজেনিক মেইনটেইন হ'ব ইয়াত। আৰু যিখিনি হোটেল চবেই আছে, চবেই ঠিক ঠাকে আছে, কিন্তু আমাৰ ইয়াত মানে হাইজেনিক লৈ আমি মানে কি আইটেম পোৱা যায় ইয়াত? স্পেচিয়েলি আমি হাঁহৰ মাংস ইয়াৰ কাৰণে বিখ্যাত। তো হাঁহো পাব আপুনি, সদায় আহিলে সদায় পাব। আৰু আমাৰ কণ্টেক্ট নাম্বাৰ আছে, যদি আপোনালোকে মানে আগতে আমাক ইনফৰ্ম কৰে তেনেহ'লে আৰু ভাল হ'ব। কেইবজাত খোলা থাকে এইটো প্ৰতিদিনে? এইটো দাদাৰ পৰা শুনিব লাগিব। মানে সন্ধিয়াৰ পিছতো খোলা থাকে, মানে মানুহৰ যিটো ডিনাৰ টাইমত আহিলেও হ'ব। হয়, আচলতে সত্ৰাধিকাৰ তেখেতৰ মন্তব্য। আমি অলপ এই হোটেলৰ দৃশ্যখন দেখুৱাম। আচলতে এয়া চাওক, ইয়াৰ ভিতৰৰ দৃশ্য। আমি বাহিৰৰ পৰা অলপ পৰিৱেশটো দেখুৱাওঁ কেনেকুৱা আচলতে বাহিৰৰ পৰা কেনেকুৱা লাগে। এয়া চাওক, এই যে মাৰিয়া হোটেলৰ বেনাৰ, এয়া বাহিৰৰ দৃশ্য। ৰাস্তাৰ কাষতে আপোনালোকে কোনো অসুবিধা নাই, আহিব পাৰে। যদি খোৱাৰ টেষ্ট ল'ব বিচাৰে ইয়াত আহক। হয়, দেখাইছোঁ হয়, ইয়াত আহক। খুব ধুনীয়া প্লেচ হয় মাৰিয়া হোটেল। আহক, আমি কণ্টেক্ট নাম্বাৰ দিম। যদি কণ্টেক্ট কৰিও ইচ্ছা কৰিলে কণ্টেক্ট কৰি আহিব পাৰে। খোৱাৰ টেষ্ট যদি ল'ব বিচাৰে আপোনালোকে আহক মাৰিয়া হোটেলত। দামো কম আছে, অসুবিধা নাই। এয়া হ'ল ৰঘুপাৰা, খাৰুৱাবন্ধা ৰঘুপাৰা ৰাস্তাৰ কাষতে হয়। আহক, খোৱাৰ টেষ্টটো লওক। ধন্যবাদ।